हेलो फ्रेंड्स আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো এটা ফ্লাপি সফট বানানা কেক কেনেদৰে 15 মিনিটৰ ভিতৰত ফ্ৰাইং পেনতে বনাব পাৰিব তাৰ বাবে কি কি ইনগ্ৰেডিয়েন্টস লাগে আৰু কেনেদৰে বনাইছো স্টেপ বাই স্টেপ মই গোটেই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিছো তেনেহলে পলম নকৰি প্লে মোৰ ভিডিওটো শেষলৈকে চাওক আৰু ঘৰতে এটা সফট বানানা কেক বনাই খাওক তাৰ বাবে মই লৈ লৈছো এটা পকা কল আৰু আমাক লাগিব কণী এটা লগতে লাগিব 1/4 কাপ তামানে 3 চামুচ চেনি হাফ কাপ লাগিব ময়দা আৰু অকনমান ডাঙৰ চামুচ এখনেৰে লাগিব 2 চামুচ ৰিফাইন অইল অকমান ভ্যানিলা এসেন্স লৈছো এক চুটকিমান নিমখ লাগিব বেকিং পাউডাৰ লাগিব হাফ চামুচ এতিয়া প্ৰথমতে আমি কলটো ভালকে ম্যাচ কৰি লম খুব ধুনিয়াকে জিমান সফট কৰিব পাৰে হিমান ভালদৰে ম্যাচ কৰি লব আৰু এটো ম্যাচ হৈ যোৱাৰ পিছত ইয়াতে আমি মিলাই দিব লাগিব কণীটো ইয়াৰ লগত ভালদৰে ফেটিব আতে ফেটি তাৰ পৰা একদম ধুনিয়াকে ফেন ওলাই যায় এয়া দেখিছেনে সাইডত ফেন হৈ গৈছে এতিয়া ইয়াতে এক চুটকিমান আমি দি দিছো নিমখ এখিনিও ভালকে মিক্স কৰি লম আৰু তাৰ পিছত দি দিছো ইয়াতে 3 চামুচ চেনিখিনিও ভালদৰে ফেটি লোৱাৰ পিছত ইয়াতে আমি দি দিব লাগিব 2 চামুচ ৰিফাইন অইল আৰু লগতে দি দিম হাফ চামুচ ভ্যানিলা এসেন্স আৰু হেখিনিও খুব ভালদৰে মিক্স কৰি লম আৰু এইখিনি মিক্স কৰাৰ পিছত আমি লব লাগিব ময়দা আধা কাপ আৰু আধা চামুচ বেকিং পাউডাৰ এনেদৰে চালনী এখনত লৈ লৈছো আৰু এনেদৰে সালি পেলাই বেটাৰটোৰ ওপৰতে দি দিছো আৰু এইখিনিও খুব ভালদৰে মিক্স কৰিব লাগিব যাতে এটা সফট বেটাৰ ৰেডি হয় আপোনালোকে বেটাৰটো জিমান স্পিডত ফেটিব হিমান কেকটো ফ্লাপি হ'ব ইমানখিনি সফট হলে হৈ যাব এতিয়া আমি এখন ফ্ৰাইং প্যান লম আৰু তাতে ধুনিয়াকে অকমান ৰিফাইন অইল হানি লম এয়া দেখিছে এটো বেটাৰ ৰেডি হৈ গল এখন হৈ গল ফ্ৰাইং প্যান খুব বেছি গৰম হ'বলৈ নিদিব মই ইয়াতে অকমান ৰিফাইন অইল হানি লৈছো আপোনালোকে বাটাৰো হানি লব পাৰে আৰু এতিয়া এই গুটে বেটাৰটো ইয়াতে ঢালি দিম একদম কম জুইত ৰাখিব আৰু এটা কথা মনত ৰাখিব আপোনালোকে কিন্তু বেটাৰটো দি প্লে আতৰি না যাব লগে মানে হৈয়ে যায় বেছিতকে বেছি আপোনালোকৰ 1 মিনিট লাগিব এটা সাইড হতে যদি আপোনালোকে ঢাকি দিয়ে আৰু মাজে মাজে অকমান উঠাইও চাব 1 মিনিটৰ ভিতৰতে আপোনালোকে উঠাই পেলাই চাব এটা মানে নহলে খুব ফুনকালে এটো হৈয়ে যায় এটা মই ঢাকি দিছো আৰু মাজতে মই এটা উঠাই পেলাই চাম এনেকুৱা হৈছে আৰু জাস্ট অকমান বাবলস বিলাক উঠিছে আৰু অকমান ঢাকি দিম আৰু অকমান ঢাকি দিয়াৰ পিছত মোৰ 1 মিনিটৰ ভিতৰতে কেকটো হৈ গল এনেকুৱা এতিয়া মই এখিনি উল্টাই দিব লাগিব আৰু উল্টাই পেলাই আনাদাৰ সাইডটো মই হে হাফ মিনিটে ৰাখিম আৰু অকমান ঢাকি পেলাই থৈ দিম ঢাকি দিলে অকমান ভালকে সিজে যায় আৰু পটককে হৈ যায় তা মানে আৰু এয়া মোৰ ফ্লাপি এটা কেক ৰেডি হৈ গল তেনেহলে फ्रेंड्स আজিপা আপোনালোকে পকা কল পেলাই নিদিব এনেও আমাৰ মানুহে এটা পৰম্পৰা আছে কলপিঠা খোৱাৰ খাই ভালে পায় তেনেহলে অকনমান তাতকে ইমপ্ৰুভ কৰি পেলাই এনেকুৱা এটা বানানা কেক বনাই দিওক আৰু গৰমে চাহৰ লগত পৰিবেশন কৰক এয়া চাওক মই আপোনালোকক কাটি পেলাই দেখাই দিছো কিমান সফট হয় দেখা পাইছে সৰুৰ পৰা ডাঙৰলৈকে সকলো মানুহে খাই পেলাই ভাল পায় আশা কৰিছো আপোনালোকেও ভাল পাইছে মোৰ ভিডিওটো চাই পেলাই যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে আপোনালোকেও বনাই পেলাই খাই চাওক আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহো ধন্যবাদ